হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি, আপোনালোক নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আহকচোন আজি মই আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ নিৰামিষ খিচিৰি। এয়া দেখিছেনে, মই এই যিখিনি বস্তু লৈছোঁ সেইখিনি উপকৰণখিনি আপোনালোকৰ আগত মই কৈ দিছোঁ। এয়া মই জহা ৰাইচ লৈছোঁ, চয়াবিন, মিক্সাৰ, এয়া মগু দালি, ৰাই, জিৰা, জালুক, লং, এলাচি, নিমখ, পিঁয়াজ, বিলাহী, এই সকলোখিনি দি মই এতিয়া নিৰামিষ খিচিৰি এটা বনাম। আপোনালোকে চাই থাকিব। এই খিচিৰিটো খাবলৈ বহুত ভাল লাগে। মই এই খিচিৰিত গৰু ঘি দি বনাম আৰু বাটাৰ দিও বনাব পাৰে বা অইল দিও অকণ মজাই পেলাই বনাব পাৰে, ভাল লাগে। মই বাটাৰ দি পেলাই আজি নবনাওঁ, আজি মই গৰু ঘিউত বনাম। খিচিৰিত মই ইমান হালধি নিদিওঁ, তথাপিতো চয়াবিনখিনি মই মিক্স হ'বৰ কাৰণে মই অকণমান হালধি আৰু ৰঙা জলকীয়া গুড়ি, অকণমান কাশ্মীৰ জলকীয়া গুড়ি দিছোঁ। বেছি নহয়, অকণমান, চয়াবিনখিনি মজাওঁতে যাতে অকণমান কালাৰ আহে, সেইটো কাৰণে এইখিনি দিছোঁ। এতিয়া মই চাই থাকিব, প্ৰেছাৰটোত ঘি অলপ ঢালিম, বেছি নহয় অলপমান ঘি ঢালি এই চয়াবিনখিনি, পিঁয়াজ, বিলাহী এইখিনি মই মজাই ল'ম। জিৰা দি দিম তাতে। এয়া প্ৰেছাৰটোত মই গৰু ঘি ঢালি ল'লোঁ। এতিয়া মই ইয়াতে জিৰাকেইটা আৰু ৰাই ঢালি দিছোঁ। এতিয়া পিঁয়াজখিনি ঢালি দিছোঁ, টমেটো দিছোঁ আৰু চয়াবিনখিনি ঢালি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ মজাই ল'ম, মজাই পেলাই বাকী বস্তুখিনি দিম। চাই থাকিব আপোনালোকে। মই ইয়াতে এতিয়া কাটি থোৱা নহৰুকেইটা ঢালি দিছোঁ। মই পিচি দিয়া নাই, নহৰুকেইটা এনেকৈ দি দিছোঁ। এতিয়া ধুনীয়াকৈ মজ খাইছে। ভাল আহিবৰ কাৰণে মই লং এলাচিকেইটাও ইয়াতে ঢালি দিছোঁ। এতিয়া মই মগু দালিখিনি ঢালি দিছোঁ। এইখিনি মজ খোৱাৰ পাছত অলপ ধুনীয়াকৈ যেতিয়া মজ খাব, মই তেতিয়া চাউলখিনি ইয়াতে আকৌ মজাই ল'ম। মজাই মই বাকী পানী দিম আৰু ধুনীয়াকৈ ঢাকনাখন মাৰি দিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। খিচিৰি বনাওঁতে এটা মন কৰিবলগীয়া কথা যে যদি খিচিৰিটো খুব ধুনীয়াকৈ বনাবলৈ হয়, তেতিয়াহ'লে দাইলটো অলপ বেছিকৈ দিব। মগু দালি দিয়ে বা যি দালি দিয়ে, মই এতিয়া মগু দাইল দি বনাইছোঁ, গতিকে চাউলৰ পৰিমাণতকৈ দাইলৰ পৰিমাণটো বেছি দিলে খিচিৰিটো খাবলৈ বেছি টেষ্টি হয়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু বেয়া লাগিলেও ভাল লাগিলেও কমেণ্টত জনাব। আৰু যিসকল মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায়। ইয়াকে মোৰ মাছ খোৱা হৈ গ'ল, মই মজালোঁ। এতিয়া ইয়াতে মই এই চাউলখিনি ঢালি দিছোঁ। এতিয়া চাউলখিনি দি মই ধুনীয়াকৈ মজাই মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম। এইখিনি খুব ধুনীয়াকৈ যেতিয়া মাছ খাব, তেতিয়া মই পানী ঢালি ঢাকনাখন মাৰি দিম। এয়া চাউলখিনি দিয়াৰ লগতে মই মিক্সাৰখিনিও ঢালি দিলোঁ। মিক্সাৰখিনিত আছে আপোনাৰ বাদাম, ভুজিয়া আৰু ডালমুড। এইখিনি দি পেলাই আপোনালোকে কেতিয়াবা বনাই খাব, খুবেই টেষ্টি হয়। সেইকাৰণে মই এইখিনি দিছোঁ। মই এনেকুৱা এটা খিচিৰি বাহিৰত খাই আহিছোঁ, খুব ভাল লাগিছে, টেষ্টি হৈছে। সেইকাৰণে মই এনেকৈ বনাবলৈ বুলি ঠিক কৰিলোঁ আৰু সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো মই পঠালোঁ, আপোনালোকে যাতে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযায়। ধুনীয়াকৈ চব মজ খাই গ'ল। এতিয়া মই ইয়াতে পানী ঢালিম। পানী ঢলাৰ পাছত এতিয়া মই ঢাকনাখন মাৰি দিম। এতিয়া মই প্ৰেছাৰৰ ঢাকনাখন মাৰি দিলোঁ। এতিয়া
প্ৰায় 5টা বা 6টা হুইচেল মাৰিলে মোৰ খিচিৰি ধুনীয়াকৈ হৈ যাব। এতিয়া মোৰ খিচিৰি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰিম, চাই থাকিব। আজি মোৰ এয়া খিচিৰি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰিবলৈ লৈছোঁ। আমি এতিয়া খাম। এয়া তিয়ঁহ কাটি লৈছোঁ আৰু ইয়াতে অকণমান মেয়নিজ দিছোঁ। মেয়নিজ দি পেলাই খাবলৈ মোৰ বহুত ভাল লাগে আৰু মই টেষ্ট কৰি চালোঁ, বহুত ভাল হৈছে। গতিকে আপোনালোকেও এনেকৈ বনাই খাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মোৰ আশা থাকিল। আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক। আপোনালোকে হাঁহি হাঁহি নিজকে মন জয় কৰি ৰাখক। তাৰ কামনাৰে আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ ইচ্ছা আপোনালোকৰ ওচৰলৈ মোৰ থাকিল। গতিকে আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।